কি অদ্ভুত দেখিছেনে? এডাল ৰছী ইপাৰত বন্ধা আছে আৰু সেই পাৰত বান্ধি ৰাখিছে। আৰু জোতাজোঁটৰ কাৰণে কলা গছৰ যিটো ঘোঁৰা বুলি কয় আমাৰ ফালে, আপোনালোকৰ ফালে কি কয় নাজানো, এই ঘোঁৰাডাল ব্যৱহাৰ কৰা হৈছে। ঘোঁৰাডালৰ ই মাথা আৰু সেই মাথাত ৰছীৰে বান্ধি এই লম্বা যে ৰছীডাল দেখিবলৈ পাইছে তাত বান্ধি ৰাখিছে। বান্ধি ৰাখি কি কৰিছে, ইয়াত মানুহে চৰি সেই লম্বা ৰছীডাল টানি টানি ইপাৰৰ পৰা সিপাৰলৈ যাব লগা হয়। মানুহৰ সমস্যা শেষ নাই, লগতে সৰু সুৰা সমাধানো আছে। যিহেতু গাঁও বা ভিলেজৰ বহু ভিতৰীয়া গাঁওবোৰত এনেকুৱা সমস্যা দেখা যায়। এই ৰছীডাল টানিব লাগে, এনেকৈ টানি টানি যাব লগা হয় ইপাৰৰ পৰা সিপাৰলৈ। আৰু সেই পাৰৰ পৰা ইপাৰলৈ আহিবলৈ এই একেটাই ৰাস্তা, মানে যাব লগা ৰাস্তা নাই। এই ৰছীডাল টানি টানি পাৰ হ'ব লগা হয়। মানে আগতে আছে কি, এখন বাঁহ আছিল যিডালেৰে আমি বইতা মাৰি পাৰ হ'ব লগা হৈছিল। কিন্তু কোনোবাই এই কামটো কৰি দিলে যে এডাল ৰছী আনি ইপাৰত আৰু সিপাৰে বান্ধি তাৰ লগত ঘোঁৰাডাল বান্ধি ৰাখিছে। আৰু এই ঘোঁৰাডাল টানি টানি মানে ৰছীডাল টানি টানি ঘোঁৰাৰে পাৰ হ'ব লগা হৈছে। ভাল বুদ্ধি। মানে এই ঘোঁৰাটোৰে আপোনালোকে 4-5জন মানুহ আৰামছে যাব পাৰিব, ইপাৰৰ পৰা সিপাৰ হ'ব পাৰিব, কোনো ধৰণৰ সমস্যা নাই। আহি গ'লোঁ ইপাৰ, দেখিছানে কিমান সময় লাগে। ইপাৰ আহি নামি কিনে কি কৰিব লাগিব, ঘোঁৰাডাল এনে ইয়াতে থাকিব আৰু ইপাৰৰ পৰা কোনোবা আহিলে ইয়াত চৰিব, চৰি ইপাৰত যাব, যাই কিনে তাত থাকিব। আবার সেই পাৰৰ পৰা কোনোবা আহিব ইপাৰ থাকিব, এনেকুৱাই। দেখিছানে কেনেকুৱা ৰাস্তা অলপ ভাঙি ছিঙিছে। এইডাল হ'ল ৰছী, এই ৰছীডাল ইয়াত বান্ধি ৰাখিছে। আৰু ৰাস্তাৰ অৱস্থা নাই, পানী আহি একদম চেছ কৰি দিছে। এইফালে এই দেখিছানে কিমান দূৰ, ইপাৰৰ পৰা সিপাৰ পাৰ হ'বলৈ এইটোৱে ৰাস্তা, মেইন ৰাস্তা।